Hello everyone, good morning সকলোকে আৰু একদম ভিডিও ষ্টাৰ্ট কৰোঁতে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম ভাবোঁতে কিন্তু নিমিলে গৈ কিয় জানো ঘৰত আহিলে মই বহুত বেছি এলেহুৱা হৈ যাওঁ ফাৰ্ষ্ট কথা যেহেতু মানুহ আহিয়ে আছে ৰাতিপুৱাৰ পৰা আৰু সেইটো কাৰণে ভিডিও ষ্টাৰ্ট কৰাই হোৱা নাই মানে মই পাহৰি থাকিলোঁ ভিডিও ষ্টাৰ্ট কৰিবলৈ এতিয়া মানে দুপৰীয়া হ'ল আৰু এতিয়া মই ষ্টাৰ্ট কৰিছোঁ বাকী আমাৰ সকলোকে আমাৰ ফালৰ পৰা গালি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মই এটা ভাত বনাই তাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাকী সকলোকে দেখুৱাই আছোঁ আৰু দেই আৰু এইফালে আছে টিকু ইহঁতৰ মানে কি ঠাণ্ডাটো অকল ভৰিতেই লাগে জানেনে ৰাইজ জান মাতো চবৰে এইটোৱে ড্ৰেছ মানে যিমান ঠাণ্ডা দিন হ'লেও চাওঁ মুখখন চাওঁ বহুত দিনৰ মূৰত একো নহয় চাওঁ জান কৈ দিয়া এই বহুত বেয়া হয় মোৰ বহুত বেয়া ৰূপত ভিডিঅ'ত দেখায় মই বহুত ভাল ৰূপত আছে একদম তামোল খাই লৈছোঁ এয়া একদম মামাৰ বাহিৰে কাকোৱে নালাগে হাই অকণ হাই দিয়া হাই হেল্ল' A few moments later. আৰু এইফালে মই অকণমান ষ্টাইল কৰা দেখিছেনে মই মানে ৰিলছ কেইটামান বনালোঁ চান্স পাই দেখা শুই থাকোঁতে আৰু এইফালে আমাৰ মেট্ৰিক কেণ্ডিডেট জানমণিৰ পৰা পঢ়ি আছে আৰু দিনটো দেখুৱাবলৈ নহ'লেই মানুহ অহা যোৱা হৈ থাকিলে তাৰপিছত সেইফালে মাতো শুই আছে তাইক নেদেখুৱাওঁ গালি দিব নহ'লে আৰু তাই এতিয়া বাৰু উঠিব তাইৰ প্ৰেক্টিছ আছে তাই মানে অহাকালি প্ৰগ্ৰাম আছে মৰিগাঁও তো তাই যাব এতিয়া উঠি মেলি আৰু এয়া আমাৰ দেহাৰ কাণ্ড কাৰখানা বাকী আৰু ৰাতিলৈ দেখুৱাই আছোঁ এইফালে বেকগ্ৰাউণ্ডত এইবোৰ পিঠাগুড়ি আৰু এয়া কি কৈছে চাওকচোন এফালে নাই আৰু এইফালে এয়া ইমানখিনিলৈ ঠিকে আছে আৰু অকণ পিছত এই গোটেইখিনি মই লাইট এটা দি দিওঁ অলপ অকণ পিছত গোটেই নমাই লৈ আহিবহি তলত এতিয়া এয়া ধৰিছে আৰু লাইনত চাব দেই এইফালে ৱাও ইমানেই কাম জানে আমাৰ ল'ৰাটোৱে একদম মোৰ একেবাৰে চিন্তাই নাই আৰু জোতা মোজা একেবাৰে নিপিন্ধে অলপ পিন্ধিছিলে কিন্তু এতিয়া নাই আকৌ খুলি থৈ আহিলে মোজা আৰু যোৱাকালি যিহেতু মঙলবাৰ আছিলে সেইকাৰণে উৰুকা বিশেষ আমাৰ একো আয়োজন নাছিলে আৰু সেইবাবে আজি মানে আমাৰ বিহুৰ মানে কি ক'ম উৰুকাৰ ভোজ আৰু বিহুৰ ভাত চাত আজিয়ে খোৱা হ'ব মাহীহঁতকো কৈছে আৰু আমি আৰু মাহী মানে আমি দুয়োঘৰে খাম আৰু বৰমাহঁতৰ সৰু দাদা আহিব তেনেকেই আৰু বাকী আয়োজন দেখুৱাইছোঁ কিবাকিবি আমাৰ কি হৈছে বাকী তাৰপিছত দেখুৱাই আছোঁ কি আয়োজন কৰা হয় আৰু ইফালে এইবিলাক এনেকৈয়ে মই থৈ দিছোঁ একদম ৰাতিহে ঠিক কৰিম আৰু ৰাতিপুৱালৈকে ন কাৰণ এতিয়া ঠিক কৰিম যে আকৌ অলপ পিছত বেয়াই কৰি পেলাব আকৌ ঠিক কৰিম আকৌ বেয়া কৰিতো সেনেকৈয়ে থাকে আৰু আমাৰ কোনোবা আহিলেও আহক আৰু এতিয়া তেনেকৈ কোনো আলহী চালহী নাহে চাগে সেইটো কাৰণে আৰু এই যে একদম চিঞৰ দেখিছেনে একদম উৎপাত মাটোৰ লগত যাবলৈ লাগে মানে দে টাটা এখন বাই বাই দিয়া আৰু এয়া এইফালে বাবু পূৰা বহি ভিডিঅ' এডিটত লাগি আছে আৰু টিকু দেখিছেনে লুকাই ফুৰিছে তাৰপিছত এয়া দেউতাই বজাৰ কৰি আনিলে ইফালে আনিছে মাংস আৰু ইফালে আছে মাছ মই চব দেখুৱাই দিছোঁ মায়ে ধুই মেলি থৈ এয়া ৰেডি কৰিছে আৰু লাহে আৰু তাৰপিছত এফালে ফুলকবি বিলাহী আলু মটৰ বইল কৰি থৈ দিছে আৰু ইফালে মাছ ভাজি হৈ গ'ল আৰু এফালে আছে আদা নহৰু পেষ্ট মই সেইফালে দেহাৰ ভাত বহাই দিছোঁ অকণমানি কুকাৰটোত আৰু এয়া মায়ে বনাইছে
চিলি চিকেন মানে চিলি চিকেনটো আমাৰ চবৰে বেছি প্ৰিয় আৰু মাৰ হাতৰটো খাই খুব বেছি টেষ্টি লাগে আৰু এইফালে মাহী গৈ আছে চিকেন পুৰিবলৈ চিকেন পুৰা চাটনি খাম বুলি ভাবিছিলোঁ সেইকাৰণে তাৰপিছত এইয়া দেহাৰ কাৰণে মানে দৰ্জাখন খুলি থ'বই নোৱাৰি সেইটো কাৰণে লগে লগে বন্ধ কৰি থ'বলৈ লাগে তাৰপিছত এইফালে দেহা টিকু আৰু জানে খেলি আছে বেট বল এয়া দেখিছেনে তাৰ ফূৰ্তি মানে সি নাই খেলা কিন্তু সি তাতে ফূৰ্তি পাইছে ইহঁত দুজনী খেলি আছে আৰু ৰুমৰ অৱস্থা একেবাৰে বেয়া কাৰণ যেনিয়ে তেনিয়ে সি বেগ লৈছে বেগটো পেলাইছে কিবা লৈছে পেলাইছে মানে চবফালে দোকান কৰি থৈ দিয়ে আৰু উপায় নাই আমি বাৰু ঠিক কৰি থওঁ আকৌ সি বেয়া কৰি পেলাই গতিকে চব খেলি মেলি হৈ আছে আৰু এয়া দেউতাই এইফালে ফোনত কথা পাতি আছে জোৱাইৰ লগত আৰু এইফালে মহা তাৰপিছত আকৌ দেখুৱাই আছে চবকে অলপ অলপ দেই এইফালে ভিতৰৰ ৰুমত আছে দেহাটো বাৰু দৌৰিয়ে ফুৰিছে ইফালে সিফালে মাতো আহি পালে প্ৰেক্টিছৰ পৰা এইফালে সৰু দাদা আৰু এইফালে আমাৰ জানমণি তাৰপিছত এয়া খানা হৈ গ'ল মাছ বনাইছে ফুলকবি বিলাহী আলু মটৰ দি পেলাই মাছ হৈ গ'ল এইফালে আছে দালি আৰু এয়া চিলি চিকেন তাৰপিছত মাহীয়ে বনাই আছে বেঙেনা বেচন দি ফ্ৰাই এইফালে বাই ভনী দুইজনী পাকঘৰত আৰু এয়া ভাত গৰম গৰম বেঙেনাৰ চপ আৰু এয়া দেখিছে দুজনী মাহীয়েকৰ লগত দেহাই পূৰা উৎপাত কৰি আছে দেখিছে ইমানেই দুষ্ট হৈছে মানে কি ক'ম আৰু 1 মিনিটো শান্তি নাই তাৰ আৰু এয়া চিকেন পূৰা ৰেডি হৈ গ'ল চিকেন চালাড বুলিয়ে কৈছোঁ তাৰপিছত সেয়া খাই বৈ এইফালে মহা দেউতা আৰু দাদাক ভাত দি দিলে আৰু এয়া মই অকণমান চবকে দেখুৱাই দিওঁ বুলি কওঁতে গোটেইকেইটাৰ লাজ একদম তিনিওজনী মূৰ ঘূৰাই পৰি গৈছে আৰু একদম মূৰ দাঙিব পৰা নাই মানে মই দেখুৱাই দিছোঁ আৰু ইফালে জান টিকু আৰু মোক ভাত দিওঁতে আমাৰ দেহা একদম গাৰুটো লৈ গাড়ী চলাই আছে মাহীৰ লগত তাৰপিছত ইফালে মাতি অকণমান ভিডিঅ' কৰিছিলে তো ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ এয়া দেখিলে একদম গাৰুটোত বেয়া গাড়ী চলাইছে একদম নানামে আৰু মানে গাড়ীৰ পৰা বাকী ইমানেই আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মই দিবলৈ সোনকালে ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আজি তেনেকুৱা লাড়ু পিঠা দেখুৱাই নহ'ল কাৰণ চাহ খোৱা পৰ্বটো ৰাতিপুৱাই গুচিয়ে গ'ল আৰু তাৰপিছত মই মানে ভিডিঅ' কৰিবলৈ বহুত দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ ন সেইটো কাৰণে একো নাই বাৰু চবৰে ঘৰত লাড়ু পিঠা বনাইছে ঠিক তেনেদৰে আমাৰ ঘৰতো বনাইছে মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম বাকী ইমানে আজিলৈ বাই